মানে এটা কথা অতি স্পষ্ট যে অসমত অপসংস্কৃতিত বিয়পাই থকা মানুহজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমত সাংঘাতিক ধৰণে বহিৰাগত যিবিলাক অপসংস্কৃতি সেই অপসংস্কৃতি বাঢ়িবলৈ আৰম্ভ কৰিছে। পৰহি যোৰহাটত যিটো আপোনাৰ উলংগ দুজন ব্যক্তিক লৈ যি ধৰণে আচলতে ৰেলী উলিয়ালে সেই বিষয়টোত আমি ইতিমধ্যে দেখিছোঁ যে তেওঁলোকক আচলতে ৰেলী উলিওৱা মানুহবিলাকক পৃষ্ঠপোষকতা কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে কৰা মানে আমি তাকে বুজো যে উলংগ ৰেলীটো আপোনাৰ আমাৰ অসমৰ কালচাৰ হয় নেকি? আজি হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন সুধিব খুজিছোঁ যে আপুনি যে দুগৰাকী ব্যক্তিক লৈ যোৰহাটত যি ধৰণে উলংগ সমদল উলিয়ালে সেই উলংগ সমদল অসমৰ কৃষ্টি সংস্কৃতি কেতিয়াবা আমি দেখিছিলোঁ নে? আপুনি কেতিয়াবা দেখিছিলে নেকি? সেই প্ৰশ্ন আপোনাক উত্থাপন কৰিছোঁ। আপুনি কেনেকৈ আচলতে উলংগ সমদলটোক পাৰ্মিশ্যন দিব পাৰে? আমি দেখোন আপোনাৰ পুলিচ প্ৰশাসনৰ পৰা পাৰ্মিশ্যন বিচাৰিলেও আমি ৰাজপথত কেতিয়াও ওলাবই নোৱাৰোঁ। এটা বেছিক প্ৰব্লেমছক লৈ যেতিয়া আমি ৰাজপথলৈ সমদল উলিয়াব খুজিছোঁ তেতিয়াতো আপুনি পাৰ্মিশ্যন নিদিয়ে। আমাক কোনোদিনে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ পাৰ্মিশ্যন নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। আজি উলংগৰ ৰেলী উলিয়াবলৈ তেওঁ পাৰ্মিশ্যন দিয়ে। আমি দেখিছোঁ আপোনাৰ বিভিন্ন সময়ত অসমত আচলতে অপসংস্কৃতিবিলাকৰ সমদল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত হৈছে। আমি দেখিছোঁ বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি যাক আমি দুষ্কৃতি বুলি কৈছোঁ, যাক আমি অপসংস্কৃতি বুলি কৈছোঁ, সেই অপসংস্কৃতিবিলাক আচলতে সমদলৰ পৰ্যায়লৈকে উন্নীত হৈছে। আজি নিশ্চয় দেখিছে যোৰহাটৰ নিচিনা এটা ঐতিহাসিক আচলতে শিক্ষা সংস্কৃতিৰ ৰাজধানী য'ত আচলতে তাত কৃষ্টি সংস্কৃতি সাংঘাতিক ধৰণে চহকী এটা অঞ্চল, তাত আপোনাৰ উলংগ দুজন ব্যক্তিক লৈ সমদল উলিওৱা বিষয়টোৱে এটা কথা প্ৰমাণ কৰে এইবিলাক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত আচলতে বহিৰাগত অপসংস্কৃতি যোৰহাটৰ মাজমজিয়াত হৈছে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যোৰহাটৰ ৰাইজে কিন্তু সেই অপসংস্কৃতিৰ বিৰুদ্ধে অৱস্থান কৰিছে আৰু অপসংস্কৃতিৰ বিৰুদ্ধে যেতিয়া অৱস্থান কৰিছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসনে আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত জঁপিয়াই পৰিছে। আজি যিসকলে উলংগৰ ৰেলীটোক বিৰোধিতা কৰিছে তেওঁলোকক আজি জেলত নিক্ষেপ কৰিছে। সেই কথাটোৱে কি প্ৰমাণ কৰে? সেই কথাটোৱে ইয়াকে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত আজি যোৰহাটত উলংগ দুজন বাবাক লৈ আচলতে তাৰ ৰেলী উলিওৱা হৈছিলে। আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বুলি ক'বলৈ আমি বাধ্য, যিহেতু গৃহমন্ত্ৰী বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে কেতিয়াও আচলতে এনেকুৱা ঘটনা হ'বই নোৱাৰে। আজি প্ৰতিটো খবৰ হিমন্ত বিশ্ব শৰ্মাই ৰাখে নহয়। আজি আপুনি আপোনাৰ চকুৰ সন্মুখত কেনেকৈ আচলতে দুগৰাকী উলংগ বাবাক লৈ আচলতে যোৰহাটৰ নিচিনা আপোনাৰ অঞ্চলত সমদল উলিয়ালে, তাৰপাছত আপুনি সেই সমদলৰ বিৰোধিতা কৰা মানুহক আজি জেলত পঠিয়াইছে। আপোনাৰ লাজ বোলা বস্তুটো আছে নাই? আপোনাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ অংগ নেকি উলংগৰ যিটো ৰেলী? গতিকে আমাৰ কথা অতি স্পষ্ট। আমি লক্ষ্য কৰিছোঁ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত সাংঘাতিক ধৰণে অসমত বহিৰাগত কৃষ্টি সংস্কৃতি সেইবিলাক সাংঘাতিক ধৰণে বিয়পি পৰিছে। আজি আপোনাৰ যি ধৰণে এই উলংগ বাবা দুজনক ৰেলী উলিয়াইছে, যি দুজনক সন্মুখত লৈ ৰেলী উলিয়াইছে, তাত আমি দেখিবলৈ পাইছোঁ আপোনাৰ পুলিচ প্ৰশাসনৰ লোকে আচলতে এই ৰেলীটোত আগবঢ়াই লৈ গৈছে। ৰেলীটো আগবঢ়াই লৈ গৈছে পুলিচ প্ৰশাসনৰ লোকে। গতিকে পুলিচ প্ৰশাসনৰ লোকে যিহেতু আপোনাৰ ৰেলীটো আগবঢ়াই লৈ গৈছে, গতিকে সেই ৰেলীটোত পুলিচ প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৃষ্ঠপোষকতা আছে। গতিকে আমাৰ কথা অতি স্পষ্ট, যিসকল ব্যক্তিক উলংগ সমদলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে জেলত নিক্ষেপ কৰিছে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিয়ক, সেই কথা আমি সকীয়াই দিছোঁ।